আহি পালোহি শিমলগুৰি পুখুৰী। আজি 25 তাৰিখ। আজি খেল আছে, আপোনালোকে জানে 25 তাৰিখে খেল আছে শিমলগুৰি খাৰঘৰীয়া পুখুৰীত অনুষ্ঠিত হ'বলগীয়া হৈছে। মানুহ আহি আছে, মানে এতিয়া বাজিছে আপোনাৰ টাইমটো চাই দিছোঁ 8টা। 10টা বজাৰ পৰা খেল আছে কাৰণে মানুহ আহি আছে, লাহে লাহে বহি আছে, চব চাইডে বহিছে, দেখিছেই নহয় পুখুৰীৰ পাৰে পাৰে বহি আছে, মানুহ আহি আছে, বহিব। 10 বজাৰ পৰা ষ্টাৰ্ট হ'ব। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আজি খেল জমিব আৰু মানুহ বহুত হ'ব, ভাল লাগিব। যোৰহাটৰ পৰা আহি গ'ল, লাডুগড়ৰ পৰা যিটো দেখিছে নহয়, চব আহি আছে খেল খেলিবলৈ, সকলো আহিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি ভিডিঅ'টো চাই মজা পাব, কিয়নো বহুত ডাঙৰ ডাঙৰ মাছ উঠিব আৰু এটা পৰিৱেশে বেলেগ হ'ব। ষ্টাৰ্টিং হৈছে ভিডিঅ' দেখাই আছোঁ। এই দেখিছেনে কেনেকুৱা মানুহ বহি আছে, গজেন্দ্ৰ মানুহ বহি আছে। তেওঁ আজি ডাঙৰ মাছ ধৰিম বুলি বহি আছে, একদম কাউণ্টাৰত কথা পাতি আছে যে পইচা কমাই নিদিব, পূৰা পইচাই লাগিব। 3টা প্ৰাইজ তেওঁ নিম বুলি কৈছে, দেখিছে। এইসকল কাউণ্টাৰত বহি আছে। কেনেকুৱা হৈছে আজি? আজি পুৰা ভাল চেলিং হৈছে। মানুহ আমাৰ আশা কৰোঁ ৰাইজ আমি গোট খাব। বতৰো ভাল, আজি ভাল খেল হ'ব। বঢ়িয়া। এয়া ছেক্ৰেটাৰী ভাল হ'ব, বতৰো ভাল কৰিছে আৰু 2 ঘণ্টা সময় হৈছে। আহিছে প্ৰায় 100 মানুহ হৈছে এতিয়ালৈকে আৰু আহিব বুলি আহি আছে, ফোন কৰি আছে। ঠিক আছে। এয়া আমাৰ জয়ন্ত দা। নমস্কাৰ। জয়ন্ত দা কওক। সকলোকে মাতি জলদি আহক। প্ৰায় টিকেট শেষ হওঁ। খেল খেলা কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো কওকচোন। ভাল, ৰাইজক সহায় পাইছোঁ নাই, আৰু ৰাইজে এতিয়া ধুনীয়াকৈ যিভাগে নীতি নিয়ম আছে তেওঁলোকে সেইটো মানি পেলাই বহিছে, ধুনীয়াকৈ ঘৰৰ নিচিনা লাগিছে তাৰমানে। ঠিক আছে, বঢ়িয়া। আৰু আগতো আৰু খেল খেলাব পৰাকৈ হওক নে কি কয়? মুঠতে খেল ভাল হ'লে পুখুৰী বাচিব, আৰু যদি মানুহ নহয় পুখুৰী নাবাচে। নেক্সট মানে খেল নহয়, সেইকাৰণে খেল ভাল হ'ব লাগিব। ভিডিঅ'টো চাই হ'ল। ষ্টাৰ্ট হোৱাৰ লগে লগে মাছ এজনী চক বৰশীত লমি আছে। এয়া আমাৰ ৰিপু, যোৱাবাৰ ফাৰ্ষ্ট পাইছিলে ই। ফাৰ্ষ্ট খেল ষ্টাৰ্ট হৈছিলে, জাষ্ট বৰশীত দলিয়াইছিলে, সেই মাল লৈ আহিলে। গুড, মাছটো পঠিয়াই দিয়া। খেল জাষ্ট ষ্টাৰ্ট হৈছে, বৰশীত দলিয়ালোঁ আমি। এয়া চবেই ৰাইজে, মানুহ অকণমান কম হ'ল যোৱাবাৰতকৈ, কিন্তু চবেই বৰশী পেলালে। তাৰে এটা আমাৰ কিনাৰতে ইয়াতে ধুব বহিছিলে, সেই ৰিপুৱে ধৰিলে। এই সকলোৱে বৰশী পেলাইছে। এতিয়ালৈকে বাকী মাছ ধৰা নাই চাগে কোনো, সিহে ধৰিলে অকল। এইটো এটা ধৰিলে, ৰিংকুৱে ধৰিলে। এই মাৰ পকা পকা পকা। আমাৰ চিপ মাৰিলে এটা। আছেনে? আছে, বঢ়িয়া। লাহে লাহে পকা 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 পকা। আমাৰ নিতু চাই ল। নালাগে মাজতে সিফালে যাগে, মাজত যাগে, সেইখিনিতে যা। নিতুৱে এটা ধৰি আছে এতিয়া। বাৰু যি কি নহওক, বহনটো কৰিলেহি। মোৰতো ধৰিলে নেকি? ধৰক মোৰ বৰশী লাগিলে, আপুনি এইটো বৰশী কাৰোবাৰ বৰশী লাগি আহিলে। ৰ'ব, শ্ল' কৰিব দেই। নহয়, বৰশীটো কেনেকৈ দিলে? লেণ্ডাৰ কি হ'ল? লেণ্ডাৰ লাগিব। নহয়, এই জেং হৈ গ'ল ন। ৰূপচন্দা হয়, কিন্তু বস্তুটো লেণ্ডাৰ। ডাঙৰ কাম নাই, ডাঙৰ হোৱা হ'লে বেলেগ আছিলে। আমাৰ এই পাৰ্থদায়ো এটা লগালে, এই বৰশীত লাগিয়ে আছে তেখেতৰ। মোৰ লৈ গৈছে, ময়ো এটা ধৰিলোঁ, লৈ গৈছে। চাই থাকিব, ধুনীয়া হ'ব। মাছ উঠিছে এতিয়া বৰ্তমান, আৰু উঠিব, ভাল মাছ চাইজে উঠিব। ৰঞ্জিতৰ পকাইছে। ৰূপচন্দা আহিছে, ৰূপচন্দাখিনিতো আছে। ডাঙৰ চাইজকেইটা উঠিলেই হ'ল, আৰু ডাঙৰকেইটা উঠিলেই হ'ল। মই ইমানেই কৈছোঁ আৰু
এতিয়া বৰ্তমান সৰুকেইটা উঠি আছে, সৰু নহয় মানুহ, তেওঁ যোৱাক পঠিয়াই দিয়ক। এইটো এয়া আমাৰ বছ আছে, ধৰিলে এটা গ্ৰাছ কাপ এটা ধৰিলে। এইটো বিকাশ দেখাই দে, দাঙি দে, হাতেৰে দাং, বৰশীটো কেলৈ বেয়া বৰবাদ ধৰিছ। সেইটো বিকাশে ধৰিলে, গ্ৰাছ কাপ এটা আহিলে এটা পালোঁ, সেইটো খুলি আছে, সৰু, এইটো সৰু, আগৰ মাছবিলাকে আছে এতিয়াও, এইকেইটা শেষ হ'লেহে ডাঙৰ মাছ পাম চাগে। সেইটো ধুনীয়া ধুনীয়া মাছ এটা ধৰিলে, এয়া গ্ৰাছ কাপ এই দেখিছেনে, ধুনীয়া ডাঙৰ চাইজৰ গ্ৰাছ কাপ। এতিয়া বৰ্তমান এইটোৱে ডাঙৰ হৈ আছে। ধুনু কেনেকুৱা লাগিছে? ভাল লাগিছে, ধৰি ভাল লাগিছে ন? এইটো প্ৰথম নে আৰু আগত পালা? এতিয়া এইটো প্ৰথম। ঠিক আছে, বঢ়িয়া। ৰমেন দাই জাষ্ট বহনি কৰিছে গ্ৰাছ কাপ লৈ গৈ আছে। এই মানুহ দেখিছে ন, এনেকৈ বহি আছে আৰু গৰমত লাইন পাতি এনেকৈ বহি আছে। মানুহ হেৰেঙা হ'ল, যোৱাবাৰতকৈ মানুহ অলপ কম হ'ল, হেৰেঙা হৈ আছে। কিন্তু তেওঁ মাছ উঠিছে বাৰু, নুঠা নহয়। এতিয়াও মানুহ এটা আহি আছে, জইন কৰি আছে। এই লাইনটো পূৰা ভিৰি আছে, অপজিটত ভিৰি আছে, এই লাইনটোত কমি আছে, এইফালেও কমি আছে। বাকী আমি ইয়াত বহি আছোঁ, আমাৰ লগৰ এটা আহি তাত বহি আছে, বিতুপন। ৰ'ব দেখাইছোঁ, জুম কৰি দেখাব পাৰোঁ নে জানো, ধৰিব পাৰিছে নোৱাৰে। ইয়াত এটা বহি আছে, এই নীলা টি চাৰ্টটো কিনাৰতে আছে, এই বগা টি চাৰ্টটোৰ লগত। সি এতিয়া বৰ্তমান ফাষ্ট হৈ আছে, প্ৰায় 1-1.5 কেজিমান হ'ব চাগে। গ্ৰাছ কাপ এটা ধৰিলে, আৰু চক জঁপিয়াই আছে। আৰু আমাৰ ইও পকাই আছে, ৰিপুৱে, ৰূপচন্দা। আমাৰ ৰুবুলাই ধৰিলে, এটা সৰু ধৰিলেই। এইটো ৰুবুলাই ধৰিলে। এয়া ৰাঙলী আহিলে দেই ৰাইজ, এয়া চক আমাৰ ৰাঙলী আনিলে এজনে। এয়া ৰাঙলী, আমাৰ ৰাঙলী ধৰিলে। এয়া ৰাঙলী, এই চাওঁ ৰিপৰ্টৰ আঁতৰ। মাছ আৰু পোৱা নগ'ল আমাৰ, কিন্তু ৰাইজে ধৰিছে। কিন্তু ইমানে ৰ'দ পৰিছে, মানে একদম অৱস্থা বেয়া হৈ গৈছে। সেইকাৰণে ভিডিঅ' আজি তেনেকৈ কৰা নাই। লাষ্টত গৈ মই তাত দেখাম জেগাত মাছ কিমান কোনে কেনেকৈ ধৰিলে। এইখিনি মানুহ চব বেজান হৈ গৈছে, মোৰতো অৱস্থা বেয়াই হৈ গ'ল। লাষ্টত গৈ তাত ভাত কেইটামান খাই লৈ, মাত্ৰ 10 মিনিট আছে আৰু খেলৰ শেষ হ'ব। তাৰপিছত গৈ দেখামহি তাত গোটেই মাছখিনি ওলমি আছে, তাত দেখাম। বাকী আমাৰ ইয়াৰ ৰাইজ বৰশী দলিয়াব এতিয়া। এটা মই আজি এইটো পালোঁ ফাৰ্ষ্ট প্ৰাইজ, মাছৰ নামত এইটো আহিছে, মাছেই নে কি নে। মানুহ তেনেকৈ নহ'ল, যিমান হ'ব লাগিছিলে এংলাৰ সিমান নহ'ল বাৰু। মামি হৈ গ'ল মামিটো। চবেই বৰশী সামৰিলে আৰু উঠিছে এতিয়া। চব তাত ভিৰ হ'ব, আপোনালোকক গৈ দেখাই আছোঁ গোটেই। বাকী এই চব কেনেকৈ মাছ পোৱা গৈছিলে এইখিনি দেখিছেনে, এইখিনি চাওকচোন অৱস্থা। চব মানুহ ছাইডত বহি দিছে, ছাঁত বহি দিছেগৈ আৰু নোৱাৰিছে গৰমত। এয়া আজিৰ খেলৰ অন্তিম পৰ্যায়ৰ মাছ বিতৰণ চলি আছে। এতিয়া যোনে যোনে নাই পোৱা ধৰক তেওঁলোকক ঘূৰাই দিছে। এইটোৱে আছিলে এইবিলাক মাছবিলাক, দেখিছেনে কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে। চাওঁ গ্ৰাছ কাপ ইমানখিনি মাছ পোৱা হ'ল। 16 নম্বৰটো কি কৰিলে? ভাল লাগিলে আপোনালোক আহিলে আমাৰ ইয়াত, সুন্দৰ হ'ল। ভৱিষ্যতৰ দিনবিলাকত কেনেকুৱা পালে আপোনালোকে জানে, আৰু আশা কৰিছোঁ ভাল এটা কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু পুৰস্কাৰ আমি সম্পূৰ্ণ দিবলৈ চেষ্টা কৰিছোঁ, সম্পূৰ্ণ পুৰস্কাৰ দিম।
আমাৰ হায়েষ্ট উঠিলে 1 কেজি 620 গ্ৰাম, ছেকেণ্ড 1 কেজি 465, থাৰ্ড 1 কেজি 368। আৰু লাষ্ট কনচিলেশ্যনটো 745। এইখিনি মই এবাৰ দেখাই দিছোঁ আপোনালোকক, আপোনালোকে চাই ল'ব গোটেই ৰিজাল্ট শ্বীটখন। এইখিনি ৰিজাল্টখিনি চাই ল'ব। হেৰিটা হৈ আছে, এই 22টা হৈ আছে। লিখিম সেইটা লিখিম, সেইটো এটাহে হ'ব, দুটা মিলি এটা হ'ব। এয়া আছিলে আজিৰ কম্পিটিশ্যনৰ মেইন কথা হ'ল কি কোনে কি পাইছে সেইখিনিতো আছেই বাৰু, কিন্তু মানুহ অলপ কমিলে, তথাপিতো তেওঁলোকে সম্পূৰ্ণ প্ৰাইজ দিম বুলি ক'লে। এতিয়া কৈছে কথাষাৰ, এতিয়া সম্পূৰ্ণ প্ৰাইজে দিব, এটকাও নকমা বুলিও কৈছে। আৰু কথা হ'ল কি খেল ভালেই হৈছে, কিন্তু মানুহ হ'ব লাগিছিলে আৰু অলপ হ'লে। কমিটিখন বাছে, বেলেগ কথা একো নাই, কমিটিখন বাছে। খেল এতিয়াও ভাল হৈছে, বেয়া হোৱা নাই, ভাল লাগিলে খেলি। আৰু ভৱিষ্যত দিনত ভাল খেল হ'ব বুলি আশা ৰাখিলোঁ। আজি এনেই আপোনালোকৰ মতে কিমানমান মানুহ হ'লগৈ? 150মান মানুহ হ'ল, ভবাতকৈ মানুহ নাহিলে। খেলখন ইমান ধুনীয়াকৈ হ'ল, কিন্তু মানুহবোৰ নহাৰ কাৰণে আমাৰ অকণমান মানে মনটো বেয়া, অকণমান লছত গৈছে। কিন্তু আমি প্ৰায় সম্পূৰ্ণ দিছোঁ, সেইটোৱে মানে যিটো লিখা আছিলে সেইটোৱে। আৰু মানে একো হোৱা নাই, মানে কথা হ'ল কি খেলখন ভাল হ'ব লাগে, ভৱিষ্যত দিনত যাতে মানুহ আহে, হয় নাই? কথা সিমানটোৱে কথা। আচল কথাটো মেইন কথা মই ক'লোঁ আপোনালোকক যে কমিটিখনে অলৰেডি লছত গৈছে, তথাপিতো প্ৰাইজ সম্পূৰ্ণ দিম বুলি তেওঁলোকে কথা দিছিলে আৰু সেইমতে কামো কৰিছে। সেইকাৰণে ভাল লাগিছে। সকলোকে ভৱিষ্যত দিনক লগ পাম, ইয়াত আকৌ ভাল খেল হ'ব। মোৰ লগত আছে এজন বয়োজ্যেষ্ঠ প্ৰ' এংলাৰ বুলি কওঁ, আমাৰ দিলীপ চাংমাই বোকাঘাটৰ। কেনেকুৱা পালে খেলি? খেল ভাল হৈছে, পৰিৱেশ ধুনীয়া হৈছে। কমিটিয়ে যি ধৰণে কৈছিলে তেনেকৈ ধুনীয়াকৈ খেলাইছে, তেনেকৈ মাছো দিছে। যি পাব লাগে সেইটো ভাগ্য, যাৰ যি পাইছে ধুনীয়া পাইছে। খালি এংলাৰ অলপ কম হ'ল, তেওঁলোকৰ অলপ লছো হৈছে, কিন্তু কমিটিৰ অলপ লছ হৈছে। কিন্তু কমিটিয়ে যিখিনি চিন্তা কৰি পাতিছিলে সেইমতে কিন্তু খেল ভাল হৈছে। মই সেইটোকে আশা কৰোঁ। সেইকাৰণে সকলোকে নিমন্ত্ৰণ, মই এইটো কাৰণে ভিডিঅ' বনাওঁ, আগতীয়াকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ, যাতে যিখন খেল ভাল হৈ থাকে সেইখন খেল জীয়াই ৰাখিব লাগে। কেলৈ এই পুখুৰীটো অন্ততঃ আজি আপাৰ আছামত খেল বন্ধ হৈ গ'ল, প্ৰায় নাইকিয়া হৈ গৈছে। এতিয়া এখনেই চলি আছে, এইখনতো যদি এনেকৈ কমিটিয়ে লছ খাবলৈ হয় আৰু নেপাতিব নহয়। সেইকাৰণে মই কওঁ সকলো আহক, খেলিবলৈ আহক। আজি যি হ'ল, নেক্সট টাইম যেতিয়া পাতিব আপোনালোক আহিব, কিয়নো ইয়াত খেল ভাল হৈছে। আজিৰ দিনটোতো খেল ভাল হৈছে। মই আগষ্ট মানত আকৌ পাতিবলৈ এবাৰ ভাবি, আগষ্ট মানত কমিটি এবাৰ কম পাতক, পাতিলে ভাল হ'ব। আমিও আনিম আৰু। ফাৰ্ষ্ট প্ৰাইজ পাইছিলে। আপুনি ক'ৰ পৰা আহিছে আৰু আপোনাৰ কি নাম? মোৰ নাম বিনয় দাস। অকণমান চিঞৰি কওক। মোৰ নাম বিনয় দাস। হয়, কওক। কাৰ্বি আংলঙৰ পৰা আহিছে। খেলি কেনেকুৱা লাগিলে? আগত এটা যে গেম হৈছিল তেতিয়া আহিছিলে নেকি? নাই আহা ন? আচ্ছা, ইয়াতেই হৈছিলে। আচ্ছা, কেনেকৈ গম পালে খেলখনৰ কথা? ইউটিউবতে পাইছিলে ন? বাকী খেলি কেনেকুৱা লাগিলে? ভাল লাগিলে। আকৌ যেতিয়া নেক্সট পাতিলে আহিবনে? নিশ্চয় আহিব। হেপী হৈ গৈছে? ঠিক আছে দিয়ক। এখেতে ফাৰ্ষ্ট প্ৰাইজ পাইছিলে। আৰু আমাৰ অনুপ দা ছেকেণ্ড পজিশ্যনত আছে। অনুপ দা অবভিয়াছ চিনি পায়, আমাৰ গ্ৰুপত পুৰা এক্টিভ হৈ থাকে। অনুপ দা কেনেকুৱা লাগিলে? ভাল লাগিলে। মাছটো ধৰক ছেকেণ্ড পজিশ্যনত ৰৈ বেয়া লগা নাই, খেলো ভালে হৈছে। মানুহ অলপ কম হৈছে, ঠিক ঠাকে। আপুনি কি ক'ব আমাৰ এংলাৰখিনিক? আহিবলৈ ক'ম আকৌ ভালকৈ পাতক, আৰু কিছুমান নিয়মখিনি আপুনি শিকাই দিব। আৰু আপুনিতো জানে, অকল পুখুৰী থাকিলেও নহ'ব নহয়, জানিব লাগিব তাৰ বিষয়ে অলপ। কেনেকৈ খেলাব লাগে, কি ইউজ কৰিব লাগে, কি মানে ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, সেইখিনি আপুনি ইয়াত যেতিয়া লোকেল থাকে আপুনি আলোচনা কৰিব। নিশ্চয়। এনেই বাকীটো খেল ঠিকে আছে? বাকী চব ঠিকে আছে, কমিটিও ঠিকে আছে। ঠিক আছে দিয়ক, আকৌ ভৱিষ্যত দিনত খেল পাতিলে আহিব নিশ্চয়। ঠিক আছে দিয়ক। এইসকলে আছিলে ফাৰ্ষ্ট আৰু ছেকেণ্ড, তেওঁলোক দুজন ফাৰ্ষ্ট ছেকেণ্ড। আৰু আমাৰ ই পালে বিতুপন, সেইফালে ৰ'দটো পিনে মুখখন দেখা। বিতুপন কেই নম্বৰ প্ৰাইজ পালি? 4 নম্বৰ। কিমান ওজন? 1 কেজি 335 হয় নেকি? আজিতোতো কিবা কাম আছিলে, তই সোনকালে যোৱা মানুহ, এই দৰ্জাটো মই লৈ যাম, তই যা দেখিছেনে কি কৈছে? লৈ যাব বোলে।
কনচুলেশ্যন পালে ন বঢ়িয়া ক'ৰ পৰা আহিছে নাগালেণ্ড বঢ়িয়া কেই নম্বৰ আছিলে প্ৰাইজ মোৰ 945 গ্ৰাম আছিলে অঁ কেই নম্বৰ সেইটো কনচুলেশ্যন আৰু আমাৰ এই কুকুৱে লৈ আছে হেল্ল' চানি এয়া আমাৰ কুকুৱে পালে এটা প্ৰাইজ কনচুলেশ্যন লৈ আছে প্ৰাইজ লৈ আছে যোৰহাট দুটা গ'ল এইটো গ্ৰুপত এয়া ঈদুল কি হ'ল একো নহ'ল বাৰু যি কি নহওক গ্ৰুপত দুটা গ'ল প্ৰাইজ কেই নম্বৰত ৰ'ল এইফালে এইফালে এইটো প্ৰাইজ ক'বলৈ গ'লে লাষ্টৰ পৰা 2 নম্বৰ গাছ কাপ এটা এটাই ধৰিছিলোঁ আৰু প্ৰাইজত ৰখি গ'ল ভাল লাগিলে সেইটো যিমানেই নহওক যিয়ে নহয় এটকাই হওক লাগিলে খেলি কেনেকুৱা লাগিলে ভাল লাগিলে মাছ উঠিলে আচ্ছা তৃতীয় পুৰস্কাৰ 25,000 টকা এয়া ৰঞ্জন তৃতীয় পুৰস্কাৰ যোৱাবাৰ ছেকেণ্ড পুৰস্কাৰ পোৱা মঞ্জন যোৱাবাৰ ছেকেণ্ড পাইছিলে এইবাৰ 3 নম্বৰলৈ আহিলে কমি আহিলে এবাৰ যোৱাবাৰ 2 নম্বৰৰ পৰা এবাৰ 3 নম্বৰলৈ হ'ল মাছ ধৰি প্ৰাইজ লৈ কেনেকুৱা লাগিলে মজা নে খেল ভাল হ'ল এয়া ছেকেণ্ড প্ৰাইজ অনুপ দা গোলাঘাট এয়া ছেকেণ্ড প্ৰাইজ অনুপ গুপ্তা কেই নম্বৰ প্ৰাইজ 10,000 টকা কনচুলেশ্যন মজা আমাৰ ধুৰ্ব তিয়কৰ পৰা আহিছে গ্ৰুপৰ পৰা ফাৰ্ষ্ট প্ৰাইজ 1 লাখ টকা লিখাই আছে তেখেত ডিফুৰ এয়া ফাৰ্ষ্ট প্ৰাইজ পোৱা যাব ঠিক আছে আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় আই অসম।